তাৰ ভাগতে ৰাজনীতিৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আজি গেৰুৱা হ'ব ভূপেন বৰা। আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব ভূপেন বৰাই। দীৰ্ঘদিনে কংগ্ৰেছত থাকি 16 ফেব্ৰুৱাৰীত ভূপেন বৰাই এৰিছিল দল আৰু কংগ্ৰেছ এৰাৰ 6 দিন পিছতেই আজি গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে ভূপেন বৰা। পুৱা 10 বজাত বিজেপিৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী আছে আৰু এই যোগদান কাৰ্যসূচীতে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত আৰু তাৰ পাছতে বিহপুৰীয়া সমষ্টিত বিজেপিৰ হৈ হয়তো ভূপেন বৰাই নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে। কিন্তু ইয়াৰ মাজতে এটা কেতবোৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। বিহপুৰীয়াৰ বিজেপি একাংশ কৰ্মী বা নেতা কৰ্মীয়ে বিৰোধিতা কৰিছে ভূপেন বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰাটো। আমি সবিস্তাৰে এই খবৰটো লৈ অহাৰ চেষ্টা কৰিম। আজি গেৰুৱা বসন পিন্ধিব ভূপেন বৰাই। দীৰ্ঘদিন কংগ্ৰেছত থকাৰ অন্তত এইবাৰ বিজেপিলৈ আহিব ভূপেন বৰা। 16 ফেব্ৰুৱাৰীত সকলোকে আচম্বিত কৰি ভূপেন বৰাই এৰিছিল কংগ্ৰেছ দল। কংগ্ৰেছ এৰাৰ 6টা দিনৰ পিছতেই আজি গেৰুৱা বসন পিন্ধিব ভূপেন বৰাই। আজি বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। পুৱা 10 বজাত বিজেপিৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী আছে। 10 বজাৰ লগে লগে এই যোগদান কাৰ্যসূচীত অংশ ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়াই। ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীও উপস্থিত থাকিব এই যোগদান কাৰ্যসূচী। কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ভূপেন বৰাই, ৰাজনীতিত ইয়াকে লৈ তুমুল চৰ্চা হৈছে। আৰু বিজেপিত যোগদানৰ সময়তে বিহপুৰীয়াত আৰম্ভ ভূপেন বৰা বিৰোধী ঢৌ। আৰু ভূপেন বৰাক বিহপুৰীয়াত প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতা কৰিছে একাংশ বিজেপি কৰ্মীয়ে। ভূপেন বৰাক একাংশ বিজেপি নেতা কৰ্মীয়ে বিহপুৰীয়াত প্ৰাৰ্থিত্ব দিয়াৰ বিৰোধিতা কৰা পৰিলক্ষিত হৈছে। বৰাক টিকট দিয়াৰ বিৰোধিতা কৰি কৈছে যে খিলঞ্জীয়া বা ভূমিপুত্ৰ, বিহপুৰীয়াৰ খিলঞ্জীয়া বা ভূমিপুত্ৰ হ'ব লাগিব বিজেপিৰ প্ৰাৰ্থী। আৰু ইয়াকে লৈ বিজেপিৰ ভিতৰ চলাত এতিয়া ব্যাপক অসন্তুষ্টিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে। এক প্ৰকাৰ বিসম্বাদো আৰম্ভ হৈছে। কিন্তু ইয়াৰ মাজতে আজিৰ তাৰিখত, আজিৰ দিনটোত কিছু মুহূৰ্তৰ পিছতেই বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব ভূপেন বৰাই। দীৰ্ঘদিনে কংগ্ৰেছত আছিল। দীৰ্ঘদিনে কংগ্ৰেছত থাকি 16 ফেব্ৰুৱাৰীত ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰিছিল। কংগ্ৰেছত থাকোঁতে বিজেপিক তুমুল সমালোচনা কৰিছিল, কঠোৰ সমালোচনা কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঘনে ঘনে আক্ৰমণাত্মক হৈ পৰিছিল ভূপেন বৰা। যিহেতু তেখেত প্ৰাক্তন APCCৰ সভাপতি আছিল। যি সময়ত প্ৰাক্তন APCCৰ সভাপতি আছিল, সেই সময়ত অসমলৈ যেতিয়া ৰাহুল গান্ধী আহিছিল, ৰাহুল গান্ধীক সংগ দিছিল ভূপেন বৰাই। খানাপাৰাত কংগ্ৰেছ কৰ্মী আৰু আৰক্ষী প্ৰশাসনৰ সৈতে বা বিজেপি নেতাকৰ্মীৰ সৈতে হোৱা হতাহতিত ভূপেন বৰাৰ মুখেৰে তেজ ওলাই আহিছিল, আহত হৈছিল। এক প্ৰকাৰ দলটোৰ বাবে যথেষ্ট কাম কৰিছিল বুলি দাবী কৰিছিল। আৰু সেই সময়ত ভূপেন বৰা তুংগত আছিল যে এগৰাকী নিষ্ঠাৱান কৰ্মী আৰু এগৰাকী কংগ্ৰেছৰ কাৰ্যকৰ্তাই, নিষ্ঠাৱান কৰ্মীয়ে কোনোপধ্যেই কেতিয়াও কংগ্ৰেছক প্ৰতাৰণা নকৰে বা এৰি থৈ নাযায়। কিন্তু অৱশেষত ভূপেন বৰাই সেই কংগ্ৰেছ দল ত্যাগ কৰিলে, যি কংগ্ৰেছ দলক তেখেতে নিজৰ ঘৰ বুলি কৈছিল। আৰু সেই ঘৰ ত্যাগ কৰি এতিয়া বিজেপিলৈ আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজিৰ দিনটোত বাজপেয়ী ভৱনত 10 বজাৰ লগে লগে বৃহৎ যোগদান কাৰ্যসূচী আৰু তাতেই ভূপেন বৰাই আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধিব। কিন্তু ইয়াৰ মাজতে চৰ্চা হৈছে যে ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ পিছতে বিহপুৰীয়াত হয়তো বিজেপিৰ প্ৰাৰ্থিত্ব হ'ব বা প্ৰাৰ্থিত্ব লাভ কৰিব। কিন্তু ইয়াৰ মাজতে বিজেপিত এক প্ৰকাৰ বিসম্বাদ আৰম্ভ হৈছে। একাংশ বিজেপি নেতাকৰ্মীয়ে ভূপেন বৰাক বিহপুৰীয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিৰোধিতা কৰিছে, বিদ্ৰোহ ঘোষণা কৰিছে। যদি ভূপেন বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰে বিহপুৰীয়াত, তেনেহ'লে বিজেপিৰ কাৰ্যকৰ্তাই বিকল্প সন্ধান কৰিব বুলিও এক প্ৰকাৰ হুংকাৰ দিছে। এই সন্দৰ্ভত বিহপুৰীয়াৰ দৃশ্যাংশ আমি দেখুৱাম। বিহপুৰীয়াত কেনেদৰে কি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, এক প্ৰকাৰ ভূপেন বৰাক লৈ কেনেধৰণৰ প্ৰতিক্ৰিয়া বা বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিছে একাংশ নেতা কৰ্মীয়ে, সেই দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ।
প্ৰাৰ্থীটো বিজেপিয়ে পাব ইয়াত। ভূপেন বৰা যিহেতু পাব বুলি নহয় বিজেপিয়ে পাব ইয়াত প্ৰাৰ্থীটো। ভূপেন বৰাৰ আগমনক লৈ পেলাই ইতিমধ্যে দলৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি হৈছে, দলৰ কৰ্মীসকল ক্ষুণ্ণ হৈছে, আপুনি কি ক'ব? নহয় ভূপেন বৰা লৈ পেলাই দলৰ কৰ্মীসকল ক্ষুণ্ণ হৈছে মইতো শুনা নাই। ভূপেন বৰাইতো এতিয়ালৈকে বিজেপিত যোগদান কৰা নাই, 22 তাৰিখে কৰিবহে। এই মুহূৰ্তত এখন 22 তাৰিখে আছে নাই? মই একো নাজানো প্ৰভু, আপোনালোকে ক'ত মিটিং চলি আছে মই কোনো জ্ঞাত নহয়। মই নিজৰ অমিত শ্বাহৰ ডাঙৰ পৰা লগ কৰিছে নহয়, অমিত শ্বাহ ডাঙৰীয়াক তেওঁ সাক্ষাৎ কৰিছে। তেওঁতো কৈছে যে 32 বছৰে মই কংগ্ৰেছত নাপালোঁ, মই এই দুদিনত মই অমিত শ্বাহ ডাঙৰীয়াৰ লগত সাক্ষাৎ কৰিছোঁ। কি বেয়া কথা কৈছে ভূপেন? দলৰ সিদ্ধান্তটো আপোনালোকে একমত? নহয় আমিতো আমিতো কাৰ্যকৰ্তা হয় নহয়, মইতো কাৰ্যকৰ্তা, তাৰপিছতে মই MP, মুখ্যমন্ত্ৰী ডাঙৰীয়া কাৰ্যকৰ্তা, তাৰপিছতে তেওঁ মুখ্যমন্ত্ৰী হ'ব। অমিত শ্বাহ ডাঙৰীয়াটো কৈ দিয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যে মইতো সাধাৰণ কাৰ্যকৰ্তা, তাৰপিছত তেওঁ হেৰি। গতিকে আমি সকলো কাৰ্যকৰ্তা। তেওঁলোকে কাইলৈ যোগদান কৰিবই, তাৰপিছত যদি দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰে আপুনি আদৰি ল'ব নোৱাৰে? নিশ্চয় আমি আদৰি ল'ম, কি কথা আছে। দলৰ প্ৰাৰ্থিত্ব যদি তেওঁক দিয়ে আমি আদৰিবলৈ কি কথা। মইতো দলৰ এজন কাৰ্যকৰ্তা, মইতো দলৰ বিৰোধ কৰিব নোৱাৰোঁ। আমি কাৰ্যকৰ্তা হিচাপে কাম কৰিম। আপোনালোকৰ নিউজ চেনেলসমূহলৈ আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি নাৰায়ণপুৰস্থিত জ্যোতি সংগম প্ৰেক্ষাগৃহত বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত 19খন পঞ্চায়তৰ জ্যেষ্ঠ, কনিষ্ঠ, বয়োজ্যেষ্ঠ আৰু মনোনীত তিৰোতা সকলোৱে আহি এখন বিশাল জনসভা অনুষ্ঠিত কৰা হৈছে। এই বিশাল জনসভাখনৰ মূল উদ্দেশ্য হৈছে যে আমাৰ বিহপুৰীয়া সমষ্টিত বাৰে বাৰে ইয়াৰ পৰা আমি বহি জিলা বা বহি সমষ্টিৰ পৰা ইয়াত বিধায়কক ইয়াক প্ৰতিনিধিত্ব কৰিবলৈ দি পেলাই বিধায়ক বনোৱাটো, এইটো আমি এই যে একবিংশ শতিকাৰ শেষৰ নিৰ্বাচনটোত আমি কোনো প্ৰকাৰে সহ্য কৰিব নোৱাৰোঁ। এইকাৰণে নোৱাৰোঁ যে আমাৰ অসমত 126টা বিধানসভা সমষ্টি থকা স্বত্তেও এই 126টা বিধানসভা সমষ্টিলৈ বাহিৰৰ পৰা আমদানি কৰি আনি পেলাই তাক প্ৰক্ষেপ কৰক, কিন্তু আমাৰ বিহপুৰীয়া সমষ্টিত আৰু আজিৰ তাৰিখত আমি সেইটো হ'বলৈ দিয়া নাযাব। এইকাৰণে নাযায় যে আমাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ 19খন পঞ্চায়তৰ যি ভৌগোলিক পৰিসৰ আছে, বাহিৰৰ পৰা অনা বিধায়কসকলে বা ইয়াৰ জনপ্ৰতিনিধিসকলে আজিকো প্ৰতি সেই ধৰণৰ সমস্যা আজিসমূহ সমাধান কৰিব পৰা হোৱা নাই। তেওঁলোকে আমাৰ ইয়াৰ মাজৰ ভৌগোলিক পৰিসৰৰ বিষয়ে তেওঁলোকে সিমান সীমিত জ্ঞান নাই, অসীম জ্ঞান তেওঁলোকৰ নাই। এইহে তেওঁলোকে আমাৰ সমস্যাৰাজিৰ সম্পৰ্কত তেওঁলোকে পুংখানুপুংখভাৱে ইয়াত সমস্যাৰাজিৰ সন্মুখীন হ'ব পৰা নাই। ইয়াৰ উপৰি তেওঁলোকৰ শিষ্টাচাৰ সম্পৰ্কত আমাৰ ক'বলগীয়া আছে। বিগত বৰ্ষকেইটাত আপোনালোকে নিশ্চয় দেখিছে প্ৰচাৰ মাধ্যমত আমি বহলভাৱে বিস্তৃতভাৱে আমি এইবিলাকসমূহ দেখিছোঁ যে আমাৰ জনপ্ৰতিনিধিয়ে শালীনতা ৰক্ষা কৰিব নোৱাৰি সাধাৰণ প্ৰজাক কেনেধৰণৰ ব্যৱহাৰ কৰি আছে সেয়া দেখিছে। আৰু এটা কথা হৈছে যে পুনৰ এতিয়া আজি 3-4 দিনৰ পৰা এটা নতুন উকমুকনি হৈছে, সেইটো হৈছে বিহপুৰীয়া বিধানসভা সমষ্টিলৈ নতুনকৈ আগমন ঘটোৱা আমাৰ কংগ্ৰেছী নেতাই বিহপুৰীয়া বিধানসভা সমষ্টিটোৰ ইমান লোভ কৰিছে। গতিকে সেই লোভক তেওঁক সম্বৰণ কৰিবলৈ কৈছোঁ, আৰু তেওঁলোকে যাতে আৰু পুনৰবাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব ইয়াত প্ৰক্ষেপ নকৰে। আৰু যদিহে তেওঁ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিব বিচাৰে তেতিয়াহ'লে এইবাৰ তেওঁ বিগত 3টা দশক ধৰি পেলাই 3টা নিৰ্বাচনত তেওঁ ইয়াৰ পৰা বিহপুৰীয়া জনসাধাৰণে তেওঁলোকক উচিত প্ৰত্যুত্তৰ দি গৈছে। এই 3বাৰ পৰাজয় হোৱাৰ পিছতো পুনৰ আমাক কি ললিপপ খুৱাবৰ কাৰণে বিহপুৰীয়া সমষ্টিলৈ আহিলে নহ'ব। তেখেতে নিজে প্ৰতিনিধিত্ব কৰি নিজৰ সমষ্টিত প্ৰতিনিধিত্ব কৰক। ইয়াৰ উপৰি আমি আমাৰ বিজেপিৰ ভাৰতীয় জনতা পাৰ্টীৰ লখিমপুৰ জিলাৰ যিসকল কৰ্মকৰ্তা আছে তেখেতসকলক আমি দেখিছোঁ যে বিহপুৰীয়া সমষ্টিটোলৈ যে আপোনালোকৰ বহিৰাগত প্ৰতিনিধিত্বক লৈ পেলাই আঙুলি তোৱাব পাৰে, আপোনালোকৰ নিজা সমষ্টিবিলাকলৈ তেনেকৈ বহিৰাগত প্ৰতিনিধিত্ব কৰক। আমাৰ আজি বিশাল জনসভাত খুব কমকৈ আমাৰ 700-800 মানুহ ইয়াত অধিষ্ঠিত হৈছে। প্ৰয়োজন সাপেক্ষে আমি হাজাৰ মানুহলৈ সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি মহোদয় আৰু তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ মহোদয়ৰ ওচৰত চাপিবলৈ আমি বাধ্য হ'ম। হাজাৰ মানুহলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰলৈ যাম যে বিহপুৰীয়া সমষ্টিত কোনোদিনাখনেই বহিৰাজ্য, জিলা আৰু বাহিৰা সমষ্টিৰ পৰা ইয়াত প্ৰতিনিধিত্ব নিদিব। আৰু সেইটো আমি কৰজোৰে ইয়াৰ পৰা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি কোৱাৰ লগতে প্ৰয়োজন সাপেক্ষে আমি অহা 2-1 দিনৰ ভিতৰতে দিল্লী দিছপুৰলৈ আমি যাবলৈ সমৰ্থ হৈ আছোঁ। নিজা ধন খৰচ কৰি হ'লেও আমি যাম। এই 70 বছৰ বয়সত আমি কোনো ৰাজনৈতিক ললিপপ খাবৰ কাৰণে অহা নাই। কেৱল মাত্ৰ আমাৰ বিহপুৰীয়া স্বাৰ্থজনিত কাৰণত আমি ইয়াত আমদানিকৃত কোনো ধৰণৰ জনপ্ৰতিনিধিত্বক প্ৰতিনিধিত্ব কৰিবলৈ দিয়া নহ'ব। সেয়েহে আপোনালোকক পুনৰবাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি এই মাধ্যমৰ যোগেদি পুনৰ আপোনাক অনুৰোধ জনাইছোঁ, আপোনাৰ ওচৰত দাবী জনাইছোঁ, আপুনি কোনো প্ৰকাৰে যাতে বিহপুৰীয়াত আকৌ এনেকুৱা ধৰণৰ
নতুন এখন মুখ সৃষ্টি কৰি পেলাই আমাৰ মাজত বংগৰ যুদ্ধখন আপুনি যেতিয়া সৃষ্টি নকৰে, আমাৰ বিএপিৰ আৱেগৰ কথা চিন্তা কৰক, আমাৰ বিএপিৰ মান মৰ্যাদাৰ কথা চিন্তা কৰক, বিএপিৰ শালীনতা ৰক্ষা কৰি পেলাই আমাক সন্মান ৰক্ষা কৰি পেলাই আপুনি আমাৰ স্থানীয় খিলঞ্জীয়া মানুহক প্ৰাৰ্থিত্ব দিয়ক। তেতিয়াহে আমি বিশ্ববাসীৰ আগত আমি মুখ উলিয়াব পাৰিম আৰু আপোনাকো পুনৰবাৰ আমি আদৰি ল'ব পাৰিম। অন্যথা কিন্তু বিকল্প ব্যৱস্থা কৰিবলৈ আমি বাধ্য হ'ম। আৰু ইয়াৰ পিছতে আমি হয়তো দিল্লী দিছপুৰ যাত্ৰা কৰিম যে আমাক বিহপুৰীয়া বিধানসভা সমষ্টিত নিজৰ খিলঞ্জীয়া ভূমিপুত্ৰক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগিবই। বিহপুৰীয়া সমষ্টি আমাৰ সাংস্কৃতিক কেন্দ্ৰ আজি জ্যোতি সংগমত যি ৰাজহুৱা সভা হৈছে, য'ত হাজাৰো অধিক আমাৰ সচেতন ৰাইজ গোট খাইছে। এই সভাৰ যোগেদি এটাই আজি চূড়ান্ত সিদ্ধান্ত লোৱা হৈছে, প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এই প্ৰস্তাৱ আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম ৰাজ্যিক বিজেপিৰ সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া, সাংসদ ৰঞ্জিত দত্তকে মুখ্য কৰি আমি সকলোকে এটাই নিবেদন জনাব বিচাৰিছোঁ যে বিহপুৰীয়া সমষ্টিৰ সকলো ৰাইজৰ এটাই আৱেগ যে বিহপুৰীয়া সমষ্টিত আগন্তুক দিনত মানে দলীয় প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত আমাৰ বিহপুৰীয়া সমষ্টিৰ স্থানীয় এজন লোকক বিহপুৰীয়া ৰাইজে সকলোৱে সেইটো মনে কামনে বিচাৰিছে। আৰু যিটো মুহূৰ্তত এটা কথা ওলাই আছে যে বিহপুৰীয়া সমষ্টিত নতুনকৈ বেলেগ সমষ্টি এজন প্ৰাৰ্থী দিব বুলি, তেনেকুৱা এটা কথা বিভিন্ন মাধ্যমত ওলাইছে। এই কথাটোক লৈ বিহপুৰীয়া সমষ্টিৰ সকলো ৰাইজ আজি মানে যথেষ্ট মৰ্মাহত হৈ পৰিছে আৰু সকলোৱে দাবী এটাই যে বিহপুৰীয়া সমষ্টিৰ ভিতৰৰ খিলঞ্জীয়া ইয়াৰ বায়ু পানীৰ লগত জড়িত এজন জনপ্ৰতিনিধিক যাতে প্ৰাৰ্থিত্ব আগবঢ়ায়, এয়ে আজি সভাৰ মূল উদ্দেশ্য। আৰু আমি আপোনালোকৰ চেনেলৰ যোগেদিও এই বাৰ্তাটো আমাৰ বিভাগীয় কৰ্তৃপক্ষলৈ আমি নিবেদন কৰিছোঁ। ধন্যবাদ। আমাৰ দাবীটো হৈছে ইয়াত আমাক বাহিৰৰ পাৰ্টি নালাগে, নামে কৈ দিছোঁ। আৰু অমীয় আৰু আমাক ভূপেনক ইয়াত নালাগে, যিহেতু তেওঁলোকে আগতে যেতিয়া ইয়াত শাসন কৰি গৈছে তেওঁলোকৰ নমুনা ৰাইজে দেখিছে। গতিকে ইয়াত যদি আমাক নেতৃত্বই জোৰ জবস্তি দিয়ে, তেতিয়া আমাৰ ইয়াত বিকল্প ল'বলৈ আমি বাধ্য হৈ পৰিম।